Hello my dear students. তোমালোক সকলোকে মোৰ YouTube চেনেল নুৰুল আলম নাজলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত 2022 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞান বিষয়ৰ যে আমাৰ প্ৰশ্ন হয় তাৰে অৰ্থনৈতিক উন্নয়ন মানে ইকোনমিক্স খণ্ডৰ যেটো দ্বিতীয় চেপ্টাৰ আমাক দিয়া আছে তাৰে আমি কেইদিনমান দৰকাৰী প্ৰশ্ন যিবিলাক পৰীক্ষাত অহাৰ বেছি সম্ভাৱনা আছে সেই বিষয়ে আমি এই ভিডিঅ'টিত আলোচনা কৰিম আৰু এই পাঠ্যৰ পৰা আমাক 1.10 এইখিনিলৈকে আমাক সিলেবাস মতে আমাক প্ৰয়োজন হ'ব গতিকে তাৰ পিছৰ যিখিনি আছে তাৰ পৰা কোনো ধৰণৰ প্ৰশ্ন নহয় গতিকে এই প্ৰশ্নসমূহ তোমালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাবা আৰু এইখিনি তোমালোকে যদি প্ৰস্তুতি চলোৱা তেন্তে এই সাবজেক্টত তোমালোকে ভাল নম্বৰ পাবা বুলি আশা কৰিব পাৰি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যদিহে তোমালোকে প্ৰথমবাৰ মোৰ চেনেলটি চাই আছা চেনেলটি সাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব এই পাঠ্যৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যেটো ব্লুপ্ৰিন্ট আছে সেই ব্লুপ্ৰিন্টৰ তথ্যমতে এই পাঠৰ পৰা আমাক 5 নম্বৰৰ প্ৰশ্ন দিয়া থাকিব এটা 2 নম্বৰৰ প্ৰশ্ন আৰু এটা 3 নম্বৰৰ প্ৰশ্ন দিয়া থাকিব আৰু ইয়াত কোনো মানে 1 নম্বৰৰ যি প্ৰশ্ন থাকে মানে এমসিকিউ আমি যেটো কও এই ধৰণৰ কোনো ইয়াত প্ৰশ্ন নাথাকে গতিকে তোমালোকে 5 নম্বৰৰ বাবে এই প্ৰশ্নৰ এই পাঠ্যৰ পৰা প্ৰশ্ন থাকিব তোমালোকে সেই হিচাপে প্ৰস্তুতি ললেই হ'ল আৰু তোমালোকে এই ভিডিঅ' দিয়া প্ৰশ্নসমূহ অলপ বেছিকৈ চাবা কাৰণ এই প্ৰশ্নসমূহ অহাৰ সম্ভাৱনা বহুত বেছি আছে আহচোন বাৰু ভিডিঅ'ৰ মূল বিষয়বস্তুৰে আমি আগবাঢ়িছো প্ৰথম প্ৰশ্ন দি আছে অৰ্থনৈতিক উন্নয়ন আৰু অৰ্থনৈতিক বিকাশক দুটা পাৰ্থক্য লিখা অৰ্থনৈতিক উন্নয়ন এটা বেলেগ বস্তু অৰ্থনৈতিক বিকাশ বেলেগ বস্তু এই দুটা যি ধাৰণা আছে এই দুটাৰ মাজত কি পাৰ্থক্য আছে সেইখিনি আমি লিখিব লাগে আৰু যদি আমাক দুটা পাৰ্থক্য হয় তেন্তে আমাক 2 মাৰ্কস থাকিব যদি তিনিটা পাৰ্থক্য থাকে তেন্তে আমাক কি হ'ব 3 নম্বৰ থাকিব পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো নীতি আয়োগ কেতিয়া গঠন কৰা হয় বা আমাক কেতিয়া দিয়া নীতি NITI যেটো আছে ইয়াৰ সম্পূৰ্ণ ৰূপ কি আৰু এই আয়োগৰ অধ্যক্ষ কোন হয় আমি সকলোৱে জানো যে পৰিকল্পনা আয়োগৰ যেটো আছিল তাৰ হলনি আমাক কি হৈছে নীতি আয়োগৰ প্ৰৱৰ্তন কৰা হৈছে আৰু এই আয়োগ কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ অধ্যক্ষ কোন এইখিনি আমাক প্ৰশ্ন দিয়া থাকে পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা ইও বহুত দৰকাৰী প্ৰশ্ন হয় আৰু ইয়াৰ বাবে আমাক 3 নম্বৰ দিয়া থাকিব গতিকে এটো চাই লবা পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণ আমি যদি লিবাৰেলাইজেশন বুলি কওঁ ব্যক্তিগতকৰণ প্ৰাইভেটাইজেশন আৰু বিশ্বায়ন গ্লোবালাইজেশন তিনটা শব্দ তোমালোকে নিশ্চয় এই পাঠ্যত পাইছা উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু বিশ্বায়ন এই তিনিটাই কিদৰে ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত প্ৰভাৱ পেলাইছে এই বিষয়ে চমুকৈ লিখিব দিছে আৰু ইয়াত আমাক 3 নম্বৰ থাকিব পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো আমি মানৱ উন্নয়নৰ সূচক হিউম্যান ডেভেলপমেন্ট ইনডেক্স HDI বুলি আমি কওঁ H হল হিউম্যান D ফৰ ডেভেলপমেন্ট I ফৰ ইনডেক্স হিউম্যান ডেভেলপমেন্ট ইনডেক্স বা অসমীয়াত ক'লে মানৱ উন্নয়নৰ সূচক যি তিনিটা আছে সেই বিষয়ে এই প্ৰশ্নটি লিখিব দিয়া হৈছে আৰু ইয়াত আমাক 3 নম্বৰ থাকিব পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ ব্যাখ্যা কোন দুটা ভাগত ভগাব পাৰি আমাৰ যিখন টেক্সট বুক আছে এই বিষয়ে আমাক বিস্তাৰিতভাৱে দিয়া আছে আৰু এই প্ৰশ্নটি যেটো আমি এতিয়া 6 নম্বৰ যেটো প্ৰশ্ন আমাক দিয়া আছে এই প্ৰশ্নমতে আমি এই দুটা ভাগ হৈছে এটা হৈছে 1951 ৰ পৰা 1991 লৈ 1950-51 চনৰ পৰা 1990-91 লৈ আৰু দ্বিতীয়টো হৈছে 1991-92 ৰ পৰা বৰ্তমান লৈ আৰু এই প্ৰশ্নৰ উত্তৰটি কিতাপৰ 42 নম্বৰ পেজত আমাক দিয়া আছে পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িছো অৰ্থনৈতিক পৰিকল্পনা কি ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱা উল্লেখ কৰা এইটো আমাৰ ইয়াতে 1+1 থাকিব গতিকে ইয়াত আমাৰ 2 মাৰ্কস থাকিব গতিকে অৰ্থনৈতিক পৰিকল্পনাৰ সংজ্ঞাটো আমি লিখি দিলে আৰু প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ যি সময় আছিল সেইটো উল্লেখ কৰি দিলে আমাক এই প্ৰশ্নৰ আমি সম্পূৰ্ণ নম্বৰ লাভ কৰিম এই কথাটি আকৌ মই কৈছো প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱা মানে প্ৰথম পঞ্চবাৰ্ষিক ফাৰ্স্ট 5 ইয়াৰ প্ল্যান যেটো আছিল হেতু কেতিয়াৰ পৰা কেতিয়ালৈকে আছিল
সেইখিনি উল্লেখ কৰিলে আমি এই প্ৰশ্নৰ নম্বৰটি লাভ কৰিম। পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 3টা মূল লক্ষ্য উল্লেখ কৰা। আমাৰ এই প্ৰশ্নটিৰ পৰা যেহেতু 3টা আমাক উল্লেখ কৰিছে, এই প্ৰশ্নত আমাক 3 নম্বৰ থাকিব। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। উন্নত আৰু উন্নয়নশীল অৰ্থনীতিৰ 2টা পাৰ্থক্য উল্লেখ কৰা। উন্নত মানে হৈছে ডেভেলপড আৰু এইটো হৈছে ডেভেলপিং। উন্নত আৰু উন্নয়নশীল। উন্নত মানে যিবিলাক ইতিমধ্যে উন্নত হৈ গৈছে, যিবিলাক ৰাষ্ট্ৰৰ অৰ্থনীতি উদ্যোগ এইবিলাকৰ ওপৰত নিৰ্ভৰশীল হয়, সেইবিলাক উন্নত দেশ বুলি কোৱা হয় পশ্চিমীয়া দেশবিলাকক। উন্নয়নশীল মানে যিবিলাক মানে আচলতে তেওঁলোকে আৰ্থিকভাৱে বহুত পিছপৰা আছে, সেই দেশবিলাকক কোৱা হয়। আমি ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশৰ ভিতৰত পৰে। গতিকে ইয়াত আমাক যিহেতু 2টা পাৰ্থক্য লিখিব দিছে, এই প্ৰশ্নৰ বাবে আমাক 2 নম্বৰ দিয়া থাকিব। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ। 10 নম্বৰ প্ৰশ্ন। ইয়াত দিয়া আছে ভাৰতবৰ্ষৰ পৰিকল্পনাৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰথম চোৱা। ইতিমধ্যে এই বিষয়ে এটা প্ৰশ্ন আছিল। প্ৰথম চোৱা আছিল 1951 পৰা 1991 আৰু দ্বিতীয় চোৱা আছিল 1991-92 পৰা বৰ্তমানলৈকে। এই 2 সময়ৰ মাজত থকা মূল পাৰ্থক্য উল্লেখ কৰিব দিছে আৰু ইয়াত আমাক 3 নম্বৰ থাকিব। পৰৱৰ্তী প্ৰশ্ন 11 নম্বৰ প্ৰশ্ন আমি আগবাঢ়িছোঁ। অৰ্থনৈতিক বিকাশ কি? অৰ্থনৈতিক বিকাশ হ'লেই অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব পাৰি নেকি? এই সম্পৰ্কে আমি ইতিমধ্যে এটা প্ৰথম প্ৰশ্নটি আছিল। অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ মাজত যি পাৰ্থক্য, সেই যিটো ধাৰণা তাৰ লগত এই প্ৰশ্নটিৰ মিল আছে আৰু ইয়াত আমাক 2 মাৰ্কছ থাকিব। আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন। গোলকীকৰণ বা বিশ্বায়নৰ ওপৰত এটি চমু টোকা লিখা। ইয়াত 2 বা 3 মাৰ্কছ দিব পাৰে, 3 দিব পাৰে, 2 দিব পাৰে আমাক এই প্ৰশ্নটিৰ বাবে। আৰু এইখিনি মানে অৰ্থনৈতিক খণ্ডৰ যি দ্বিতীয় পাঠ আছিল অৰ্থনৈতিক উন্নয়ন, সেই পাঠৰ লগত জড়িত অতি দৰকাৰী প্ৰশ্ন। তোমালোকে এই প্ৰশ্নসমূহ ভালদৰে প্ৰিপেয়াৰ কৰিবা। নিশ্চয়কৈ সমাজ বিজ্ঞান বিষয়ত তোমাক ভাল নম্বৰ পোৱাত সহায় কৰিব। মোৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ।